আজি আমি basic concept regarding symbol of chemical compounds এই বিষয়টোৰ লগত সংগতি ৰাখি দ্বিতীয় খণ্ডৰ ভিডিও প্ৰস্তুত কৰিছো আশা কৰো ছাত্ৰ-ছাত্ৰী সকলে এই ভিডিওটো গুৰুত্ব সহকাৰে চাব ছাত্ৰ-ছাত্ৰী সকল যেহেতু আমাৰ মনত বহুতো ধাৰণা থাকে আমি কেনে ধৰণে এটা মৌলক চিনি পাব পাৰো এই মৌলটো চিনি পাবৰ বাবে তাৰ এটা নিৰ্দিষ্ট আইডেন্টিফিকেশন আছে সেই আইডেন্টিফিকেশনটোকে আমি সিম্পলি ক'ব পাৰো যে এটমিক নাম্বাৰ অৰ্থাৎ কোনো এটা মৌলৰ যদি আমি সহজতে তাৰ ক্যাৰেক্টাৰিস্টিক্স অৰ্থাৎ চৰিত্ৰ আৰু বৈশিষ্ট্যসমূহ জানিব বিচাৰো তেতিয়া হলে সেই মৌলটোৰ এটমিক নাম্বাৰ বা পাৰমাণৱিক সংখ্যা জনাটো অতিকৈ প্ৰয়োজন ছাত্ৰ-ছাত্ৰী সকল পাৰমাণৱিক সংখ্যানো কি এটা আমাৰ মাজত এটা উদাহৰণ হিচাপে লৈছো ক্লোৰিন Cl যি ক্লোৰিনটো বুজাইছে এতিয়া তাৰ কাখতে আমি অলপ তলত সৰুকে লিখিছো 17 অৰ্থাৎ এই 17 টোৱে হৈছে ক্লোৰিনৰ কাৰণে পাৰমাণৱিক সংখ্যা এটা ছাত্ৰ-ছাত্ৰী সকল পাৰমাণৱিক সংখ্যা বুলি কোৱাৰ লগে লগে আমি মনত ৰাখিব লাগিব যে কোনো এটা পৰমাণুৰ নিউক্লিয়াছত থকা পটনৰ সংখ্যাকে সেই মৌলটোৰ পাৰমাণৱিক সংখ্যা বুলি কোৱা হয় এতিয়া আমাৰ উদাহৰণত ক্লোৰিনটো যেহেতু আমি লৈছো এটা ক্লোৰিনৰ নিউক্লিয়াছত প্ৰটনৰ সংখ্যা 17টা আছে সেই কাৰণে ক্লোৰিনৰ পাৰমাণৱিক সংখ্যা হৈছে 17 ঠিক তেনে ধৰণে আৰু এনে বহুতো মৌল আছে যিবিলাক মৌলৰ পাৰমাণৱিক সংখ্যাসমূহ ইউনিক হয় অৰ্থাৎ এটা মৌলৰ এটাহে পাৰমাণৱিক সংখ্যা থাকিব এতিয়া আমি কেইটামান মৌলৰ উদাহৰণ ল'ব বিচাৰো আমি স্ক্ৰিনত দেখা পাইছো যে পাৰমাণৱিক সংখ্যা আৰু আনটোফালে মৌলৰ সংকেত এই ছাত্ৰ-ছাত্ৰীসকল এক বুলি কোৱা লগে লগে ৰসায়ন বিজ্ঞানত ইন কেমিষ্ট্ৰি উই কনসিডাৰ্ড এজ এ হাইড্ৰোজেন অৰ্থাৎ তাৰ 1 বুলি কলা যদি আমি এটমিক নাম্বাৰ বুলি ভাবো তেতিয়া হলে আমাৰ মনত মৌলটো আহিব হাইড্ৰোজেন ঠিক তেনে ধৰণে কনসিকুৱেন্টলি যদি আমি গৈ থাকো অৰ্থাৎ 2 বুলি কোৱাৰ লগে লগে আমি ক'ব লাগিব হিলিয়াম একে ধৰণে যদি আমি গৈ থাকো 3 লিথিয়াম 4 বেৰিলিয়াম 5 বৰন 6 কাৰ্বন 7 নাইট্ৰজেন 8 অক্সিজেন 9 ফ্লোৰিন 10 নিয়ন আৰু কেইটামান আমি উদাহৰণ ল'ব বিচাৰিছো পাৰমাণৱিক সংখ্যা আৰু মৌলৰ 11 সোডিয়াম 12 মেগনেছিয়াম 13 এলুমিনিয়াম 14 সিলিকন 15 ফসফৰাছ আমি দেখা পাইছো 15 ফসফৰাছ ঠিক তেনে ধৰণে 16 সালফাৰ 17 ক্লোৰিন 18 আৰ্গন 19 পটাছিয়াম 20 ক্যালসিয়াম এটা ছাত্ৰ-ছাত্ৰী সকল যেহেতু আমি দেখা পাইছো যে এই খিনি হৈছে পাৰমাণৱিক সংখ্যা বা এটমিক নাম্বাৰ এজ এ উদাহৰণ কেইটামানহে আমি ইয়াত লৈছো এতিয়া ইয়াৰ পৰা আমি ক'ব পাৰো যে কোনো এটা মৌলৰ পাৰমাণৱিক সংখ্যা মানে হৈছে সেই মৌলটোৰ প্ৰটনৰ সংখ্যা অৰ্থাৎ আমি যদি 9 বুলি কও তেতিয়া হলে আমি ফ্লোৰিন হিচাপে আমি তাক বুজাম এতিয়া ইয়াৰ অৰ্থটো হৈছে যে ফ্লোৰিনত 9টা প্ৰটন আছে ঠিক তেনে ধৰণে এনে এটা পৰমাণুত সদায় যিমানটা প্ৰটন থাকে তাৰ সমান সংখ্যক ইলেক্ট্ৰন থাকে ছাত্ৰ-ছাত্ৰীসকল এটো অতিকৈ মনত ৰাখিবলগীয়া কথা যে কোনো এটা মৌলত যিমান সংখ্যক প্ৰটন থাকিব তাৰ সমান সংখ্যক ইলেক্ট্ৰনো থাকে এতিয়া তাৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ এটমিক নাম্বাৰটোৰ ওপৰত ভিত্তি কৰি আমি মৌলৰ এটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন অৰ্থাৎ ইলেক্ট্ৰনীয় বিন্যাস এই সম্পৰ্কে আমি ক'ব পাৰো এতিয়া আমি
এটা উদাহৰণ হিচাপে পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব পাৰে বা মৌল এটাৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব পাৰে এই সম্পৰ্কে আমি আলোচনা কৰিম এটা আমি যেহেতু চাৰ্টখন যদি ৰসায়ন বিজ্ঞানত গাই যাওঁ যে 1 হাইড্ৰোজেন 2 হিলিয়াম 3 লিথিয়াম 4 বেৰিলিয়াম তেনে ধৰণে 11 সোডিয়াম পৰিব অৰ্থাৎ the 11 indicate the atomic number of the sodium so we already told the atomic number represents the presence of proton in the nucleus অৰ্থাৎ কোনো এটা মৌলৰ কেন্দ্ৰত যিমানটা proton থাকিব তাৰ সমান সংখ্যক ইলেক্ট্ৰন থাকিব এতিয়া যেহেতু সোডিয়ামৰ পাৰমাণবিক সংখ্যা হৈছে 11 তেতিয়াহলে তাত ইলেক্ট্ৰনৰ সংখ্যা হ'ব 11 এটা এই ইলেক্ট্ৰন কেইটা কেনে ধৰণে থাকিব সেইটোকে কোৱা হৈছে ইলেক্ট্ৰনীয় বিন্যাস অৰ্থাৎ প্ৰথম শক্তি কক্ষত দুটা দ্বিতীয় শক্তি কক্ষত 8টা আৰু বঢ়ি কক্ষত অৰ্থাৎ 3 নম্বৰ শক্তি কক্ষত এটা থাকিব অৰ্থাৎ এই গিটা যদি আমি যোগ কৰি দিও তেতিয়াহলে আমাৰ 11 টো আমি পাই যাম অৰ্থাৎ দিস ইজ দা ইলেক্ট্ৰনিক কনফিগাৰেশন অফ সোডিয়াম এটা আমি ইলেক্ট্ৰন বিলাক কেনে ধৰণে থাকে তাক আমি চাব বিচাৰিছো এটা ইয়াত দেখা পাইছো যে এটো নিউক্লিয়াস ইয়াতে 11টা প্ৰটন আছে ঠিক তেনে ধৰণে ইয়াতে 11টা নিউট্ৰনো আছে অৰ্থাৎ নিউট্ৰন আৰু প্ৰটন লগ লাগি নিউক্লিয়াসটো গঠিত হৈছে এটা তাৰ নিৰ্দিষ্ট শক্তি কক্ষত অৰ্থাৎ নিৰ্দিষ্ট শক্তি কক্ষত ইলেক্ট্ৰনবোৰে ইয়াক ঘূৰি থাকে এটা এই ইলেক্ট্ৰনবোৰ কেনে ধৰণে থাকিব সেইটোকে কোৱা হৈছে ইলেক্ট্ৰনীয় বিন্যাস অৰ্থাৎ প্ৰথম শক্তি কক্ষত দুটা দ্বিতীয় শক্তি কক্ষত 8টা আৰু সোডিয়ামৰ কাৰণে বঢ়ি কক্ষটোত অৰ্থাৎ 3 নম্বৰ কক্ষত এটা ইলেক্ট্ৰন থাকিব এটা আমি আৰু এটা উদাহৰণ ল'ব বিচাৰিছো পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হিচাপে যেহেতু আমি ক্লোৰিনটো লৈছো ক্লোৰিনৰ ক্ষেত্ৰত আমি যদি পুনৰ সেই পাৰমাণবিক সংখ্যাৰ যিখন তালিকা হে তালিকাখন গাই যাওঁ তেতিয়াহলে আমি গম পাম যে 17 ক্লোৰিন আৰু এনে ধৰণে কোনো এটা মৌল লিখা থাকিলে this 17 indicate as a atomic number of the মানে ক্লোৰিন অৰ্থাৎ এই এনে ধৰণে যদি থাকে তলত তেতিয়াহলে সেইটো হৈছে সেই মৌলটোৰ পাৰমাণবিক সংখ্যা এটা 17 ক্লোৰিনৰ পাৰমাণবিক সংখ্যা তেতিয়াহলে 17টা ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰন কেইটা কেনে ধৰণে থাকিব ইয়াত দিয়া আছে প্ৰথমতে দুটা তাৰ পিছত 8টা তাৰ পিছত 7টা এটা এহেতক এটা অৰবিট অৰ্থাৎ নিৰ্দিষ্ট তিনিটা অৰবিট অৰ্থাৎ k l m এনেকে ধৰণে নামাকৰণ কৰা হয় এই অৰবিটত এহেতি নিৰ্দিষ্ট শক্তি কক্ষত ঘূৰি থাকিব আমি যদি ইয়াৰ ইলেক্ট্ৰনীয় গঠন চিত্ৰটো চাওঁ তেতিয়াহলে দেখা পাম যে এটো হৈছে ক্লোৰিনৰ নিউক্লিয়াস ইয়াত 17টা প্ৰটন আছে আৰু ঠিক তেনে ধৰণে নিউট্ৰনো আছে আৰু 17টা ইলেক্ট্ৰন প্ৰথম শক্তি কক্ষত অৰ্থাৎ k সেলত থাকিব দুটা l সেলত থাকিব 8টা আৰু m সেলত থাকিব অৰ্থাৎ বঢ়ি কক্ষত থাকিব ক্লোৰিনৰ 7টা এনে ধৰণে কোনো এটা পৰমাণুৰ পাৰমাণবিক সংখ্যাৰ পৰা আমি ইলেক্ট্ৰনীয় বিন্যাস সেই বিন্যাসটো আমি জানিব পাৰো আৰু তাৰ পৰাই আমি কোনো এটা পৰমাণুৰ ইলেক্ট্ৰনীয় গঠন এই সম্পৰ্কে আমি চিত্ৰ অংকন কৰিব পাৰিম ছাত্ৰ ছাত্ৰীসকলৰ মনত এতিয়া এই যে 2,8,7 আমি ক্লোৰিনৰ ক্ষেত্ৰত বহালো এইটো কেনে ধৰণেনো বহুৱা হয় এই সম্পৰ্কে আমি কিছু কথা ক'ব বিচাৰিছো এটা আমি সোডিয়াম এটা যেহেতু মৌল হিচাপে ললো বা পৰমাণু হিচাপে ললো তেতিয়াহলে তাৰ প্ৰটনৰ সংখ্যা 11 অৰ্থাৎ যেহেতু আমি পাৰমাণবিক সংখ্যা 11 বুলি জানো তেতিয়াহলে তাত নাম্বাৰস অফ ইলেক্ট্ৰনো কেটা থাকিব 11টা থাকিব তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো আমি যেহেতু আগতেই চাই আহিলো যে সোডিয়ামৰ ক্ষেত্ৰত আমি দেখা পাইছো যে ই কেনে ধৰণে থাকিব 2
2,8,1 হিচাপে থাকিব অৰ্থাৎ ই বুজাইছে এটমিক নাম্বাৰ আৰু এই গিটা বুজাইছে ইলেক্ট্ৰনটো এনে ধৰণে ডিস্ট্ৰিবিউশন হৈ থাকিব অৰবিটত এটা ছাত্ৰ-ছাত্ৰী সকল যে কেনে ধৰণে অৰবিটত থাকিব তাৰ এটা কনসেপ্ট আছে অৰ্থাৎ এটা আমি কনসেপ্ট হিচাপে তাক লব পাৰো যে টুৱাইস n স্কয়াৰৰ দ্বাৰা শক্তি কক্ষত সৰ্বোচ্চ ইলেক্ট্ৰন থকাৰ যি টুৱাইস n স্কয়াৰ ফৰ্মুলাৰ সহায়ত আমি উপস্থাপন কৰিম আৰু n টোৱে নাম্বাৰ অফ অৰবিট অৰ্থাৎ কেই নম্বৰৰ অৰবিট সেই অৰবিটটো বুজাইছে অৰ্থাৎ এক সংখ্যক অৰবিট নে 2 নম্বৰ অৰবিট নে 3 নম্বৰ অৰবিট বুজাইছে আৰু সেই n টো স্বাভাৱিক সংখ্যা অৰ্থাৎ ন্যাচাৰেল নাম্বাৰত আমি কনসিডাৰ কৰিব লাগিব এটা তেনে ধৰণে যদি আমি চাও তেতিয়া হলে প্ৰথম শক্তি কক্ষ যাক আমি KSL বুলি কৈছো এই KSL ত টুৱাইস n স্কয়াৰ হিচাপে অৰ্থাৎ প্ৰথম শক্তি কক্ষত ইলেক্ট্ৰন কেটা থাকিব সৰ্বমুঠ 2টা ইলেক্ট্ৰন থাকিব বুলি আমি দেখাইছো অৰ্থাৎ একে ধৰণে টুৱাইস n স্কয়াৰক আমি যদি বিবেচনা কৰি L সেল অৰ্থাৎ দ্বিতীয় শক্তি কক্ষলৈ যাও তেতিয়া হলে ইয়াৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে ই 2 নম্বৰ অৰ্থাৎ 2 নম্বৰ শক্তি কক্ষত মুঠ সৰ্বোচ্চ ইলেক্ট্ৰন 8টা থাকিব পাৰে অৰ্থাৎ ই কমও থাকিব পাৰে কিন্তু সৰ্বোচ্চ 8টা থাকিব পাৰে এটা তৃতীয় শক্তি কক্ষ অৰ্থাৎ M সেলৰ কথাটো যদি আমি চাও টুৱাইস n স্কয়াৰ n মানে ইয়াত 3 অৰ্থাৎ 3 নম্বৰ শক্তি কক্ষ তেতিয়া হলে আমি ইয়াক আমি কি কৰিম যে 2 into 3 square 3 square মানে হৈছে 9 ultimately 2 into the 9 equal to 18 অৰ্থাৎ 18টা ইলেক্ট্ৰন 3 নম্বৰ শক্তি কক্ষত থাকিব লাগে অৰ্থাৎ এই ধাৰণাটোৰ ওপৰত ভিত্তি কৰি আমি ইলেক্ট্ৰনীয় বিন্যাস কেনে ধৰণে সৃষ্টি হয় এই কথাটো ছাত্ৰ-ছাত্ৰীক আমি উপস্থাপন কৰিব বিচাৰিছো এটা ছাত্ৰ-ছাত্ৰী সকল আমি কিছুমান মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস তোমালোকক ইয়াত দেখাব বিচাৰিছো যেহেতু এক হাইড্ৰোজেনৰ ক্ষেত্ৰত আমি দেখা পাম যে ই এটাই প্ৰথম শক্তি কক্ষ থাকিব দ্বিতীয় শক্তি কক্ষত হিলিয়ামৰ ক্ষেত্ৰত দুটা ম্যাক্সিমাম থাকিব পাৰে থি লিথিয়াম অৰ্থাৎ 3টা ইলেক্ট্ৰন আছে দেখা পাইছো যে প্ৰথম শক্তি কক্ষত দুটা ইলেক্ট্ৰন থকাৰ পিছত 2 নম্বৰ শক্তি কক্ষত এটা ইলেক্ট্ৰন আছে সিমিলাৰ ওয়ে উই ক্যান কনসিডাৰ এজ এ বেৰিলিয়ামৰ ক্ষেত্ৰত আমি দেখিলো 2,2 বৰণৰ ক্ষেত্ৰত আমি দেখিলো 2,3 ঠিক তেনে ধৰণে কাৰ্বন 6 কাৰ্বনৰ ক্ষেত্ৰত আমি 2,4 ঠিক তেনে ধৰণে আমি নাইট্ৰোজেনৰ ক্ষেত্ৰত আমি যদি চাও 2,5 অক্সিজেনৰ ক্ষেত্ৰত যদি আমি চাও 2,6 ঠিক তেনে ধৰণে আমি ফ্লোৰিনৰ ক্ষেত্ৰত যদি চাও 2,7 ঠিক তেনে ধৰণে নিয়নৰ ক্ষেত্ৰত আমি দেখিলো 2,8 এটা অৰ্থাৎ ই ম্যাক্সিমাম 8টা ইলেক্ট্ৰন তৃতীয় শক্তি কক্ষত আহিলে এতিয়া যদি আমি আৰু বেলেগ মৌল কেইটামানৰ ক্ষেত্ৰত চাও তে সোডিয়ামৰ ক্ষেত্ৰত আমি দেখা পাইছো যে সোডিয়ামৰ ক্ষেত্ৰত 2,8,1 যেটো আগতে আমি দেখিছো মেগনেছিয়ামৰ ক্ষেত্ৰত আমি দেখা পাইছো 2,8,2 ঠিক তেনে ধৰণে 13 এলুমিনিয়াম অৰ্থাৎ 13 এলুমিনিয়াম বুলি কোৱাৰ লগে লগে ইলেক্ট্ৰনীয় বিন্যাসটো হ'ব 2,8,3 অৰ্থাৎ সিলিকনৰ ক্ষেত্ৰত আমি যদি চাও 14 then we can say the electronic configuration of silicon is 2,8,4 similar way we can say in case of the phosphorus 2,8,5 similar way সালফাৰৰ ক্ষেত্ৰত যদি আমি চাও 2,8,6 এনে ধৰণে আমি ইলেক্ট্ৰনীয় বিন্যাসবোৰ ঠিক এটা আৰ্গনৰ লগে 8টা কৈ থাকিল এটা পটাছিয়ামৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ মনত কিছু সন্ধিহান আহিব পাৰে যেটো ইলিউশনস বুলি আমি কৈছো যে 2,8,9 হ'ব পাৰিলেহেঁতেন যেহেতু 3 নম্বৰ শক্তি কক্ষত ম্যাক্সিমাম 18টা লকে থাকিব পাৰে
তেতিয়া ক্যালসিয়ামৰ ক্ষেত্ৰত আমি এনে ধৰণে লিখিলো এই সম্পৰ্কে আমি ছাত্ৰ ছাত্ৰীসকলক পৰৱৰ্তী ভিডিঅ'ত এই সম্পৰ্কে আমি বিশ্লেষণ কৰি দেখাম কিন্তু এই ভিডিঅ'ত আমি সেই বিশ্লেষণটো নানো এতিয়া আমি যিমান লকে ইলেক্ট্ৰনিক কনফিগাৰেশন পাইছো ইলেক্ট্ৰনিক কনফিগাৰেশন সেইখিনি লকে আমি বিবেচনা কৰি পটাছিয়াম আৰু ক্যালসিয়াম এনেবোৰৰ ক্ষেত্ৰত কিয় এনে হয় এই সম্পৰ্কে আমি পৰৱৰ্তী ভিডিঅ'ত প্ৰস্তুত কৰি দেখাম ছাত্ৰ ছাত্ৰীসকল আমি দুটামান ষ্ট্ৰাকচাৰ তোমালোকলৈ লৈ আহিব বিচাৰিছো মেগনেছিয়ামৰ ক্ষেত্ৰত আমি দেখা পাইছো যে ইলেক্ট্ৰনিক কনফিগাৰেশনটো যদি 2,8,2 হয় তেতিয়া হলে তাৰ ইলেক্ট্ৰনীয় গঠনটো হৈছে এনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ আমি দেখা পাইছো ঠিক তেনে ধৰণে আমি যদি নিয়নৰ ক্ষেত্ৰত আমি চাও তেতিয়া হলে এটো এটা নিয়নৰ সজ্জা ইয়াৰ প্ৰথম শক্তি কক্ষত দুটা ইলেক্ট্ৰন থাকিব আৰু শেষৰ শক্তি কক্ষত 8টা ইলেক্ট্ৰন থাকিব আনহাতে মেগনেছিয়ামৰ ক্ষেত্ৰত আমি দেখা পালো প্ৰথম শক্তি কক্ষত দুটা দ্বিতীয় শক্তি কক্ষত 8টা আৰু বৰ্হি কক্ষ বা শেষৰ কক্ষ বা 3 নম্বৰ কক্ষত দুটা ইলেক্ট্ৰন আছে এনে ধৰণে আমি কোনো এটা মৌলৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি তাৰ ইলেক্ট্ৰনীয় বিন্যাসটো আমি অঙ্কন কৰিব পাৰো বা বিন্যাসটো আমি জানি ইলেক্ট্ৰনীয় গঠনটো আমি অঙ্কন কৰিব পাৰো পৰৱৰ্তী পৰ্যায়ত এই এটমিক নাম্বাৰ অৰ্থাৎ পাৰমাণৱিক সংখ্যা লৈ মৌল এটাৰ বিভিন্ন চৰিত্ৰৰ বিষয়ে আমি জানিম কেনে ধৰণে যোজ্যতা আৰু বিভিন্ন ধৰণৰ তাৰ ৰিলেটিভ বিষয় সম্পৰ্কে অৱগত হম ধন্যবাদ